ক'ৰবাত বগা ক'ৰবাত ক'লা বস্ত্ৰ পৰিধান কৰিব লাগে। আচৰিত কাণ্ড নহয় জানো? সেয়া 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 স্পষ্টকৈ লিখা আছে। মধ্যযুগৰ সৰ্বশ্ৰেষ্ঠ পণ্ডিত মনুৱে লিখি থৈ গৈছিল যে পত্নীৰ মৃত্যুৰ পাছত স্বামীয়ে দ্বিতীয় বিবাহ কৰাব পাৰে। তেনেহ'লে মহিলাই কিয় নোৱাৰে? কিয় কিয় তেওঁলোকে নোৱাৰে? নাই নাই, এতিয়া সময় সলনি হৈছে, দিন সলনি হৈছে, বছৰো বাগৰিছে। কিন্তু 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 সেই অসহায় আই মাতৃসকলে জানো আজিও কান্দি থকা নাই? হয় নামাৰিবি, হয় নজলাবি, তাই দুখী নহয়, তাই কেনেকুৱা নকৰিবি। কিয় 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 এগৰাকী নাৰীক শাৰীৰিক মানসিকভাৱে নিৰ্যাতন কৰা? অৱশ্যে আজিকালি দিন সলনি হৈছে। মহিলাই খেলে, নাচে, অভিনয় কৰে। আজিকালি মহিলাই সেনা বাহিনীতো যোগদান কৰে। কিয় নহয় জানো? বৰ্তমানৰ ৰাষ্ট্ৰপতি মহিলাই। সকলো দিশতে মহিলাই আগবাঢ়ি গৈছে। কিন্তু 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 নাৰীৰ নিৰ্যাতন জানো শেষ হৈছে? নাৰী এজনৰ সেই অধিকাৰ লাভ কৰিছে? ক'ৰবাত স্বামীয়ে পত্নীক ঘৰৰ ভিতৰত সোমাই জ্বলাই দিছে একমাত্ৰ যৌতুকৰ বাবে। আচৰিত নহয় জানো? আছে, মোৰ হাতত এনে বহুত প্ৰমাণ আছে। কিন্তু মই ইমান অস্থিৰ হৈ পৰোঁ কিয়? মোক এইবোৰ কথা ইমান খুন্দুৱাই কিয়?